নমস্কাৰ, মোৰ নাম শ্ৰী ৰুমিঅ দাস। বৰ্তমান সময়ত পৃথিৱীত ৰূপ পাই এটা উল্লেখযোগ্য পৰিঘটনা হৈছে গোলকীয় উষ্ণতা বৃদ্ধি। গোলকীয় উষ্ণতাৰ বৃদ্ধিৰ লগে লগে সমগ্ৰ পৃথিৱী এক ভাবিব নোৱাৰা অৱস্থাত উপনীত হৈছে। ইয়াৰ বাবে বিভিন্ন কাৰক দায়ী। তাৰ ভিতৰত এক উল্লেখযোগ্য কাৰক হৈছে যান বাহনৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছসমূহ। এই গেছসমূহে ভালেখিনি পৰিমাণে গোলকীয় উষ্ণতা বৃদ্ধিত অংশগ্ৰহণ কৰিছে। গাড়ীৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছসমূহ যেনে কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড ইত্যাদিকে কৰি নিৰ্গত হোৱা আন বিষাক্ত গেছসমূহে ইয়াত অংশগ্ৰহণ কৰিছে। যদি যান বাহনসমূহৰ পৰা ওলোৱা এই বিষাক্ত গেছসমূহ আমি বিকল্পভাৱে আন কামত ব্যৱহাৰ কৰিব পাৰোঁ, তেনে ফলত ইয়াৰ পৰা গোলকীয় উষ্ণতা বৃদ্ধিৰ সমস্যাটোৰ পৰা আমি ভালেখিনি পৰিমাণে হাত সাৰিব পাৰিম। বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে বৈদ্যুতিক চালিত বিভিন্ন যান বাহন আৱিষ্কাৰ হৈছে যদিও পেট্ৰল আৰু ডিজেলৰ দ্বাৰা পৰিচালিত হোৱা যান বাহনসমূহৰ দৰে এই যান বাহনসমূহে কাৰ্যক্ষম হৈ উঠা নাই। তাৰ ফলত মানুহে পেট্ৰল আৰু ডিজেল দ্বাৰা পৰিচালিত যান বাহনসমূহে ব্যৱহাৰ কৰিব লৈ আছে। যদি পেট্ৰল আৰু ডিজেলৰ দ্বাৰা পৰিচালিত যান বাহনসমূহত এনে ব্যৱস্থা কৰিব পৰা যায় যাতে তাৰ পৰা ওলোৱা গেছসমূহ স্বতঃস্ফূৰ্তভাৱে জমা হৈ পৰে গেছ কালেক্টৰত, আৰু সেই গেছ কালেক্টৰত জমা হোৱা গেছসমূহ যাতে আমি ঠাণ্ডা হ'বলৈ দি পৰৱৰ্তী সময়ত সেইবোৰ আমি আমাৰ প্ৰয়োজনীয় বিভিন্ন উপযোগী সামগ্ৰী ৰূপায়ণ কৰিব পাৰোঁ। তেনে যদি কৰিব পৰা হয় তেতিয়াহ'লে গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰা আমি যথেষ্ট পৰিমাণে হ'লেও হাত সাৰিব পাৰিম।